দেশত পুনৰ ৰেল লাইনচ্যুতৰ ঘটনা। এবাৰ উৰিষ্যাত লাইনচ্যুত হৈছে অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ। কটক জংচনৰ সমীপত এই কৰুণ ঘটনা। ৰেলখনৰ 11টাকৈ ডবা লাইনচ্যুত হৈছে। এই বাতৰি সংগ্ৰহ কৰা সময়লৈ হতাহতৰ কোনো তথ্য অহা নাই। ৰেলখনত অসমৰ কামাখ্যা ৰঙিয়া নিউ বঙাইগাঁও ষ্টেচন অভিমুখে আহি আছিল বহু যাত্ৰী। দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত ৰেলৱে তথা জৰুৰীকালীন সেৱাৰ লোকসকল উপস্থিত হৈছে। বৰ্তমানলৈ উদ্ধাৰ অভিযান চলি আছে। অসমৰ যাত্ৰীসকলৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। विश्वजीत बर्मन रिपोर्ट देख सकते हैं हमारा ट्रेन है पटरी से निकल चुका है और सारे पब्लिक ऐसे परेशान है। तो अभी तक कोई सुरक्षा विभाग अभी तक नहीं पहुंचा, इतना सारा पब्लिक परेशान है। चैलेंजेस तो है, देखिए आप ये टेम्परेचर को आप देख ही रहे हैं। কামাখ্যা অভিমুখে আহি থকা 12551 SMVT কামাখ্যা এক্সপ্ৰেছ এই ট্ৰেইনখন উৰিষ্যাৰ কাটাকৰ ওচৰত প্ৰায় দুপৰীয়া 12টামান বজাত এটা আনফৰ্চুনেট ডিৰেইলমেণ্টৰ এটা ইনচিডেণ্ট হয় আৰু এই ডিৰেইলমেণ্টৰ ফলত কোনো পেছেঞ্জাৰৰ কেজুৱেলিটি বা কোনো গ্ৰিভিয়াছ ইনজুৰি খবৰ এতিয়ালৈকে আমি পোৱা নাই। আৰু ইয়াত অসমৰ প্ৰায় 280 জনমান পেছেঞ্জাৰ আছিলে। তাৰ ভিতৰত প্ৰায় 230 জনমান পেছেঞ্জাৰ কামাখ্যা ষ্টেচন অভিমুখে আহি আছিলে। লগতে প্ৰায় 40 জনমান পেছেঞ্জাৰ ৰঙিয়া আৰু প্ৰায় 22 জনমান নিউ বঙাইগাঁৱৰ পেছেঞ্জাৰ আছিলে। এই সকলোবোৰ পেছেঞ্জাৰৰ কোনো ধৰণৰ কেজুৱেলিটি বা মেজৰ ইনজুৰিৰ খবৰ আমি পোৱা নাই আৰু সকলোবোৰ পেছেঞ্জাৰক তেওঁলোকৰ গন্তব্য স্থানলৈ লৈ অহাৰ বাবে ব্যৱস্থা কৰা হৈ আছে। এখন স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে যোনখন তাৰ পৰা চলিব আৰু সকলোবোৰ ষ্টপেজতে এই ট্ৰেইনখন ৰখাব। লগতে যাত্ৰীসকলৰ যি পানী আৰু লগতে খাদ্যৰ যি প্ৰয়োজন সেই প্ৰয়োজনবোৰৰ বাবেও ব্যৱস্থা কৰা হৈছে আৰু যাতে সকলোবোৰ যাত্ৰী সুখেৰে ঘূৰি আহিব পাৰে আমি তাৰ বাবে পুৰা চেষ্টা কৰি আছো। ইয়াতে হেল্পলাইন নম্বৰ আমি শ্বেয়াৰ কৰিছো অলৰেডি আমাৰ সামাজিক মাধ্যমত। সকলোবোৰ প্ৰত্যেকটো ষ্টেচন য'ত এই ট্ৰেইনৰ ষ্টপেজ আছে সেই ষ্টেচনসমূহত এই হেল্প ডেস্ক ষ্টাৰ্ট কৰা হৈছে আৰু লগতে হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ সহায়ত তাত নামিবলগীয়া যাত্ৰীসকলৰ বিষয়ে খবৰ ল'ব পাৰিব। ट्राफिक सिस्टम बेले सब जिन देख रेल कोटा खराब कोटा खराब हो गला तार ऊपर भी निर्भर करছে কোটি স্কুল আছে ঢিলা আছে টাইট আছে তার উপরে ছোট ছোট কথা গুড়া আছে স্টেশন পাখরে বড়িয়া ধীরে লাগা बहुत बड़ कथा भाग्यवश बहुत कैजुअलिटी थी भगवान सहाय 3-4टा कैजुअलिटी बोले तीनटा खंड बोले এবং 15 জন सीरियस जड़े कैजुअलिटी ଆଉ 50 জন खंडे इंजोर আছে। प्रथम तो इमिडिएटली